নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টোৰ টপিক হৈছে জৰ্জ ফাইভৰ 4 অনা মুদ্ৰাৰ ওপৰত। হয়, কিং জৰ্জ ফাইভৰ 4 অনা মুদ্ৰা আমাৰ দেশত 3টা চনত বনোৱা হৈছিল, 1919, 1920 আৰু 1921। তিনিওটা চনত বনোৱা মুদ্ৰাই বৰ্তমান সময়ত বহুত মূল্যৱান। 2টা চনৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স আৰু 1টা চনত বনোৱা মুদ্ৰা বৰ্তমান সময়ত ৰিয়েৰ কইন্স, যাৰ বৰ্তমান সময়ত মূল্য হৈ আছে এটা 4 অনাৰ মূল্য UNC কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত থাকে 20,000 টকা বা 30,000 টকা। এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো নিশ্চয় থাকিব পাৰে। গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমে কিং জৰ্জ ফাইভৰ 4 অনা মুদ্ৰাৰ বিষয়ে মোৰ মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাব। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰখাব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। আজি জানো আহক জৰ্জ ফাইভৰ 4 অনা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। মই কৈছোঁৱেই 1টা চনৰ মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য 20,000 টকা বা 30,000 টকা, অনলি এটা মুদ্ৰাৰ মূল্য। UNC কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত থাকে এইবিলাক মুদ্ৰা আপোনালোকে কইন্স এক্সিবিশ্যনত গ'লে সহজে বিক্ৰী কৰিব পাৰিব, ৰিয়েৰ কইন্স। আজি এই ভিডিঅ'টোৰ মাধ্যমে জৰ্জ ফাইভৰ 4 অনা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকক মোৰ মতামত শ্বেয়াৰ কৰিম। গতিকে আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীণত এটা কিং জৰ্জ ফাইভৰ শাসনকালত বনোৱা 4 অনা মুদ্ৰা। এটা হৈছে মুদ্ৰাটোৰ অভাৰ্চ আৰু এটা হৈছে মুদ্ৰাটোৰ ৰিভাৰ্চ। অভাৰ চাইডে চাওক, মুদ্ৰাটোৰ সম্পূৰ্ণ মাজত কিং জৰ্জ ফাইভৰ ফটোৰ চিম্বলটো দিয়া আছে আৰু মুদ্ৰাটোৰ ওপৰত ৰাউণ্ডকে জৰ্জ 5 কিং এম্পায়াৰ ৰাউণ্ডকে লিখা আছে আৰু তলত ইণ্ডিয়া লিখা আছে আৰু এইফালে মিণ্টিং ইয়েৰ 1919 চন মেনশ্যন আছে। এইটো হৈছে মুদ্ৰাটোৰ অভাৰ্চ। আৰু ৰিভাৰ্চ চাইডে চাওক, মুদ্ৰাটোৰ মাজত 5টা ভাষাত মানে 5টা লেংগুৱেজত 4 অনা লিখা আছে। মুদ্ৰাটোৰ সোঁ মাজত এটা স্কোৱাৰৰ মাজত 4 আনাজ ইংৰাজী লেংগুৱেজত লেখা আছে আৰু এইফালে 4 আনা হিন্দী লেংগুৱেজত লিখা আছে আৰু ওপৰত উৰ্দু ভাষাত লিখা আছে 4 অনা আৰু এইফালে বেংগলী ভাষাত লিখা আছে 4 অনা আৰু তলত তেলেগু ভাষাত লিখা আছে 4 অনা। মুঠ 5টা ভাষাত মুদ্ৰাটোৰ ৰিভাৰ্চ চাইডে 4 অনা মেনশ্যন আছে। এই মুদ্ৰাবোৰৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6.80 গ্ৰাম, চাইজ আছিল 24 mm আৰু শ্বেপ আছিল স্কেলপেড অক্টোগান। মানে মুদ্ৰাটোৰ 8টা কোণ আছে, গতিকে ইয়াক স্কেলপেড অক্টোগান বুলি কোৱা হয়। জৰ্জ ফাইভৰ এই 4 অনা মুদ্ৰাবোৰ আমাৰ দেশৰ 2টা মিণ্টত বনোৱা হৈছিল, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। আৰু এই মুদ্ৰাবোৰ আমাৰ দেশত 3টা চনত বনোৱা হৈছিল, 1919, 1920 আৰু 1921। স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো হৈছে 1919 চনত বনোৱা। 1919 চনত এই মুদ্ৰাবোৰ আমাৰ দেশৰ 2টা মিণ্টত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। মিণ্ট মাৰ্ক কেনেকৈ চিনি পাব, কোনটো মুদ্ৰা বম্বে মিণ্টৰ মুদ্ৰা আৰু কোনটো মুদ্ৰা কেলকাতা মিণ্টৰ মুদ্ৰা। স্ক্ৰীণত চাওক, মই 2খন ৰিভাৰ্চ চাইডৰ ফটো দিছোঁ। ইয়াত চাওক, তেলেগু ভাষাত লিখা আছে 4 অনা আৰু তাৰ তলত দেখা পাইছে একো মিণ্ট মাৰ্ক নাই, ব্লেংক আছে। এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। আৰু এইটো মুদ্ৰাত চাওক, ইয়াত তেলেগু ভাষাত 4 অনা লিখা আছে আৰু তাৰ তলত এটা ডায়মণ্ডৰ চিন দিয়া আছে। এইটো বম্বে মিণ্টত বনোৱা 4 অনা মুদ্ৰা। আজি গম পালে, বম্বে মিণ্টৰ মুদ্ৰা হ'লে এইখিনি জেগাত ডায়মণ্ডৰ চিন থাকিব আৰু কেলকাতা মিণ্টৰ হ'লে একো নাথাকে। মিণ্ট মাৰ্ক কেনেকৈ চিনি পাব নিশ্চয় আপোনালোকে বুজিব পাৰিলে। 1919 চনৰ এই স্ক্ৰীণত দেখা পোৱা 4 অনা এটা যদি আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, বম্বে মিণ্টৰ মুদ্ৰা হওক या কেলকাতা মিণ্টৰ মুদ্ৰা হওক, যোনটো মিণ্টত বনোৱা মুদ্ৰাই নহওক, 1919 চনৰ যদি 4 অনা এটা UNC কণ্ডিশ্যনত আপোনালোকৰ লগত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 7,000 টকা, UNC কণ্ডিশ্যনত অনলি। আৰু যদি এক্সট্ৰা ফাইন হয়, তাৰ বৰ্তমান মূল্য হৈ আছে 1,500 টকা, আৰু ভেৰিফাইন কণ্ডিশ্যনত হ'লে 750 টকা, আৰু ফাইন কণ্ডিশ্যনত হ'লে 500 টকা। 500 টকাৰ পৰা আৰম্ভ কৰি 7,000 টকাৰ ভিতৰত পাব 1919 চনত বনোৱা এটা 4 অনাৰ বৰ্তমান সময়ত মূল্য, বম্বে মিণ্টৰ মুদ্ৰা হওক या কেলকাতা মিণ্টৰ মুদ্ৰা হওক, যোনটো মিণ্টৰ মুদ্ৰাই নহওক, কণ্ডিশ্যনটো ডিপেণ্ড। আপোনালোকৰ হাততো 1919 চনৰ যদি 4 অনা মুদ্ৰা আছে, ভালদৰে ৰখাব। বম্বে মিণ্টৰ মুদ্ৰা হওক या কেলকাতা মিণ্টৰ মুদ্ৰা হওক, 2টা মুদ্ৰাই বৰ্তমান সময়ত স্কেয়াৰ কইন্স। UNC কণ্ডিশ্যনত 7,000 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে তাৰ মূল্য পাব 500 টকা। এটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য।
তো ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। তো চাওক স্ক্ৰীনত এটা জৰ্জ 5ৰ 4 আনা মুদ্ৰা। অভাৰ সাইডে চাওক মুদ্ৰাটো এইখিনি জেগাত চন মেনশ্যন আছে 1920 চন। 1920 চনত এই স্ক্ৰীনত দেখা পোৱা জৰ্জ 5ৰ এই 4 আনা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিণ্টতে বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো কেলকাতা মিণ্টৰ। ৰিভাৰ সাইডে চাওক এইখিনি জেগাত একো মিণ্ট মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 4 আনা মুদ্ৰা। তো 1920 চনৰ যদি 4 আনা মুদ্ৰা আপোনালোকৰ লগত থাকে UNC কণ্ডিশ্যনত, মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, তাৰো বৰ্তমান সময়ত মূল্য হৈ আছে এটা 4 আনাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 7,000 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 1,500 টকা, ভেৰি ফাইন হ'লে 750 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 500 টকা। 500 টকাৰ পৰা 7,000 টকাৰ ভিতৰত পাব। কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব মুদ্ৰাটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। তো 1920 চনৰ বম্বে মিণ্টৰ হওক ইয়া কেলকাতা মিণ্টৰ হওক 4 আনা মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। আৰু এইটো চাওক স্ক্ৰীনত এটা কিং জৰ্জ 5ৰ 4 আনা মুদ্ৰা। অভাৰ সাইডে চাওক মুদ্ৰাটো এইখিনি জেগাত চন মেনশ্যন আছে 1921। 1921 চনতো জৰ্জ 5ৰ এই 4 আনা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিণ্টত বনোৱা হৈছিলে, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। তো স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো বম্বে মিণ্টৰ। এইখিনি জেগাত চাওক এটা ডায়মণ্ডৰ চিন দিয়া আছে। তো এইটো বম্বে মিণ্টত বনোৱা 4 আনা মুদ্ৰা। তো 1921 চনৰ বম্বে মিণ্টৰ যদি এটা 4 আনা আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 20,000 টকা। হয়, এটা 4 আনাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 20,000 টকা, আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ মূল্য হৈ আছে 4,000 টকা, ভেৰি ফাইন কণ্ডিশ্যনত হ'লে 2,000 টকা, আৰু ফাইন কণ্ডিশ্যনত হ'লে 1,500 টকা। 1,500 টকাৰ পৰা 20,000 টকাৰ ভিতৰত পাব বম্বে মিণ্টত বনোৱা 1921 চনৰ এটা 4 আনাৰ বৰ্তমান সময়ত মূল্য। আৰু যদি কেলকাতা মিণ্টৰ হয়, এইটো স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো বম্বে মিণ্টৰ, আৰু কেলকাতা মিণ্টৰ হ'লে এইখিনি জেগাত একো মিণ্ট মাৰ্ক নাথাকে। কেলকাতা মিণ্টৰ যদি এটা 4 আনা UNC কণ্ডিশ্যনত আপোনালোকৰ লগত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 30,000 টকা। আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় 6,000 টকা, আৰু ভেৰি ফাইন কণ্ডিশ্যনত হ'লে 4,000 টকা, আৰু ফাইন কণ্ডিশ্যনত হ'লে 2,500 টকা। 2,500 টকাৰ পৰা 30,000 টকাৰ ভিতৰত পাব কিং জৰ্জ 5ৰ এটা 4 আনাৰ বৰ্তমান সময়ত মূল্য। অনলি কেলকাতা মিণ্টৰ মুদ্ৰা হ'ব লাগিব। তো 1921 চনত বম্বে মিণ্টৰ মুদ্ৰা মূল্যটো অলপমান কম, আৰু কেলকাতা মিণ্টৰ মুদ্ৰা অলপমান মূল্য বেছি। তো দুইটা মুদ্ৰাই বৰ্তমান সময়ত ৰিয়েৰ কইনছ। তো আপোনালোকৰ হাততো 1921 চনৰ যদি মুদ্ৰা আছে, যোনটো মিণ্টৰে নহওক, বম্বে হওক ইয়া কেলকাতা মিণ্টৰ হওক, দুইটা মুদ্ৰাই বৰ্তমান সময়ত ৰিয়েৰ কইনছ। বম্বে মিণ্টৰ যদি UNC কণ্ডিশ্যনত থাকে তাৰ মূল্য পাব 20,000 টকা, আৰু যদি কেলকাতা মিণ্টৰ থাকে তাৰ বৰ্তমান সময়ত মূল্য পাব 30,000 টকা। ভিডিঅ'টোৰ মাধ্যমে জৰ্জ 5ৰ এই 4 আনা মুদ্ৰাবোৰ আমাৰ দেশত 3টা বছৰত বনোৱা হৈছিল, 1919, 1920 আৰু 1921। তো তিনিওটা বছৰতে দুটা মিণ্টত বনোৱা হৈছিল এই মুদ্ৰাবোৰ। তো 1919 আৰু 1920 চনৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইনছ, আৰু 1921 চনৰ বম্বে মিণ্টৰ মুদ্ৰা হওক ইয়া কেলকাতা মিণ্টৰ মুদ্ৰা হওক, দুইটা মুদ্ৰা বৰ্তমান সময়ত ৰিয়েৰ কইনছ। তো ভিডিঅ'টো চাই ভাল লাগিল যদি নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ৰখাব, আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্যৰ লগতে কোনটো মুদ্ৰা বা কোনখন নোটৰ বৰ্তমান সময়ত কি মূল্য মই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাই গৈ থাকিম, তাৰ সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।